গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে অসমীয়া ডেইলি ৰাশিফল চেনেললৈ স্বাগতম জনাইছোঁ। আজি মঙ্গলবাৰ 2024 ডিচেম্বৰ মাহৰ 31 তাৰিখ আৰু অসমীয়া পুহ মাহৰ 15 তাৰিখ। আজি তিথি প্ৰতিপদ, পক্ষ শুক্লপক্ষ। আজি সূৰ্য উদয় হ'ব 6:14 আৰু সূৰ্য অস্ত যাব 4:38। এতিয়া আহিছোঁ ৰাশিফলসমূহলৈ। মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্য ভালেই থাকিব। আজি আপুনি ঘৰৰ বয়োজ্যেষ্ঠৰ পৰা আৰ্থিক উপদেশ ল'ব পাৰে আৰু সেই উপদেশ শিৰোধাৰ্য কৰি জীৱনত আগবাঢ়িব পাৰে। আজি আপোনাৰ কাম হতাশাৰে ভৰা আৰু ভাগৰুৱা কৰাই দিব পৰা ধৰণৰ হ'ব, কিন্তু বন্ধুৰ লগত আপোনাৰ ভাল মন আৰু জীয়াই থকাৰ মাদকতাই একে ৰাখিব। একপক্ষীয় প্ৰেম আপোনাৰ বাবে বহুত বেয়া বুলি পৰিগণিত হ'ব। ছেমিনাৰ আৰু লেকচাৰসমূহত অংশগ্ৰহণ কৰি আজি আপুনি কিছুমান নতুন চিন্তাধাৰা লাভ কৰিব পাৰে। এই ৰাশিৰ জাতকসকল খালী সময়খিনিত সমস্যা এটাৰ সমাধান উলিয়াব চেষ্টা কৰিব। মন মগজু বেয়া হোৱা বাবে আপুনি অনুভৱ কৰিব যে আপোনাৰ জীৱনসংগী আপোনাক বিনা কাৰণত অশান্তি প্ৰদান কৰি আছে। ছোৱালী আৰু মহিলাসকল চন্দ্ৰমাৰ প্ৰতীক, সেইবাবে কেতিয়াও নাৰীক মনত অথবা শৰীৰত আঘাত দিব নালাগে। নিজৰ প্ৰেমিকাক সদায় সন্মান কৰক, তেতিয়াহ'লে প্ৰেম জীৱন বহুত সুখৰ হ'ব। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলে বাহিৰত ঘূৰা মেলা তথা বন্ধুবৰ্গৰ লগত দূৰণিৰ ঠাইবোৰলৈ অভিযান কৰা আদিয়ে আপোনাক আনন্দ আৰু মানসিক সন্তুষ্টি প্ৰদান কৰিব। আজি আপুনি ঘৰৰ বয়োজ্যেষ্ঠজনৰ পৰা আৰ্থিক উপদেশ ল'ব পাৰে আৰু সেই উপদেশ শিৰোধাৰ্য কৰি জীৱনত আগবাঢ়িব পাৰে। কোনোবা ধাৰ্মিক স্থল অথবা তেনেকুৱা সম্বন্ধীয় ঠাইত যোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনাখন আপুনি এক প্ৰাকৃতিক মনোমোহা দৃশ্য চাই অভিভূত অনুভৱ কৰিব। যদি আপুনি বিশ্বাস কৰে যে সময় অমূল্য ধন, তেন্তে আপুনি প্ৰয়োজনীয় পদক্ষেপ লৈ নিজৰ উচ্চতম আকাংক্ষাক আহৰণ কৰা উচিত। যদি আপুনি আজি এনেই এটা সিদ্ধান্ত উলিয়াই লয় আৰু অপ্ৰয়োজনীয় কাম কৰে, তেন্তে আজিৰ দিনটোত বহুত হতাশাজনক হ'ব। বৈবাহিক জীৱনৰ বাবে আজি বহুত বিশেষ দিন। আপোনাৰ জীৱন লগৰীক প্ৰকাশ কৰক যে আপুনি তেওঁক কিমান ভাল পায়। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলে পূৰ্ণ আৰু সন্তুষ্ট জীৱনৰ বাবে মানসিক দৃঢ়তা বৃদ্ধি কৰক। অনাকাংক্ষিতভাৱে নতুন উৎসৰ পৰা আপোনাৰ ধন লাভ হ'ব আৰু দিনটো বহুত ভালভাৱে আপোনাৰ অতিবাহিত হ'ব। আপোনালোকৰ মাজৰ কোনোবাই গহনা অথবা ঘৰুৱা প্ৰয়োজনীয় বস্তু কিনিব পাৰে। কিছুমান মানুহৰ বাবে নতুন ৰোমাঞ্চে সতেজতা আনিব আৰু গোটেই দিন আনন্দত থাকিব। অন্যই আপোনাৰ পৰা বহুত সময় দাবী কৰিব পাৰে। সিহঁতক যিকোনো প্ৰতিশ্ৰুতি দিয়াৰ আগতে এইটো চাই লওক যে আপোনাৰ কাম যাতে তাৰ ফলত প্ৰভাৱিত নহয়, আৰু লগতে আপোনাৰ উদাৰ স্বভাৱ আৰু সুহৃদয়তাৰ যাতে তেখেতে বেয়া লাভ নুঠায়। আজি বতৰ বহুত ভাল হোৱা বাবে আপোনাৰ বিচনা এৰিব মন নাযাব। বিচনাৰ পৰা উঠাৰ পিছত আপোনাৰ অনুভৱ হ'ব যে কিমান সময় বৰবাদ কৰিলে। বৈবাহিক জীৱনক অধিক সুখময় কৰিবৰ বাবে আপোনাৰ প্ৰয়াস আপোনাৰ আশাতকৈ অধিক ফলপ্ৰসূ হ'ব। ৰুদ্ৰাক্ষৰ মালা ডিঙিত পৰিধান কৰিলে কৰ্মজীৱন সমৃদ্ধিশালী হ'ব। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলক খেলা ধূলাই আকৰ্ষিত কৰিব আৰু ধ্যান আৰু যোগে লাভান্বিত কৰিব। আজি আপুনি ঘৰৰ বয়োজ্যেষ্ঠজনৰ পৰা আৰ্থিক উপদেশ ল'ব পাৰে আৰু সেই উপদেশ শিৰোধাৰ্য কৰি জীৱনত আগবাঢ়িব পাৰে। ঘৰুৱা কাম কাজত আপুনি অধিক ব্যস্ত থাকিব। আজি আপুনি এনেকুৱা মানুহৰ লগত দেখা কৰিব পাৰে যি আপোনাক নিজৰ জীৱনতকৈও অধিক ভাল পায়। আজি আপোনাৰ বঢ়িয়া মেছেজে আপোনাৰ অফিচৰ পৰিৱেশ আনন্দিত কৰি তুলিব। আজি আপুনি নতুন কিতাপ এখন কিনি আনি কোনোবা বন্ধ কোঠালিত গোটেই দিন অতিবাহিত কৰিব পাৰে। আজি আপুনি নিজৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ সন্ধিয়া আপোনাৰ জীৱনসংগীৰ লগত অতিবাহিত কৰিব। পাৰিবাৰিক জীৱনত সুখ শান্তি বাহাল ৰাখিবৰ বাবে এটা ৰূপৰ বাটিত বগা চন্দন আৰু কৰ্পূৰ আৰু বগা পাথৰৰ টুকুৰা নিজৰ শোৱনি কোঠাত থৈ দিয়ক। এতিয়া আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলে উচ্চ বৌদ্ধিক ক্ষমতা অদক্ষতাৰ লগত যুঁজ কৰাত সহায় কৰিব। অকল ধনাত্মক বিচাৰৰ জৰিয়তে এই সমস্যাবোৰৰ পৰা ৰেহাই পাব পাৰি। যদি আপুনি ঘৰৰ বাহিৰত থাকি পঢ়া শুনা অথবা চাকৰি কৰি আছে, তেন্তে সেইবোৰ মানুহৰ পৰা দূৰত থাকক, যাৰ বাবে আপোনাৰ সময় আৰু ধনৰ অপচয় হয়। আপোনাৰ পৰিয়ালৰ সদস্যসকল সৰু এটা কথালৈ বহুত ডাঙৰ বিবাদ এখনৰ সৃষ্টি কৰিব পাৰে। প্ৰেমৰ দিশত আজি আপোনাক কোনোবাই ভুল ভাবিব পাৰে। পৰ প্ৰতিযোগিতা চলি থকা বাবে কাম কাজত আপুনি বেছি ভাগৰুৱা হৈ পৰিব। পৰোপকাৰ তথা সামাজিক কাৰ্য আজি আপোনাক আকৰ্ষণ কৰিব। যদি আপুনি এনেকুৱা ভাল কামত অকণমানো সময় খৰচ কৰে, তেন্তে বহুত ধনাত্মক পৰিৱৰ্তন আহিব পাৰে। আপোনাৰ জীৱনসংগীৰ ফালৰ পৰা লাভ কৰা কোনো বিশেষ
উপহাৰে আপোনাক দুখিত মনক উৎসাহ যোগোৱাত বহুত সহায় কৰিব। সূৰ্য নিয়মানুৱৰ্তিতাৰ প্ৰতীক, সেইবাবে নিয়মমতে চলিলে আপোনাৰ জীৱনত এনেই সুখেৰে ভৰি পৰিব। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলে আঘাত পোৱাৰ পৰা বাচিবলৈ নিজৰ বিশেষ যত্ন লওক। লগতে পিঠি আৰু কঁকাল চিধা কৰি বহিলে আপোনাৰ শাৰীৰিক ভংগীমাৰ লগতে আপোনাৰ স্বাস্থ্য আৰু আত্মবিশ্বাসৰ উন্নতি হ'ব। দীৰ্ঘৱতী লাভৰ বাবে ষ্টক আৰু মিউচুৱেল ফাণ্ড ইত্যাদিত নিৱেশ কৰক আৰু অধিক সুৰক্ষিত অনুভৱ কৰক। এনেকুৱা মানুহৰ পৰা দূৰত থাকক যাৰ বেয়া অভ্যাসে আপোনাৰ ওপৰত বেয়া প্ৰভাৱ পেলাব পাৰে। প্ৰেমৰ ধনাত্মক সংকেত আপুনি পাব পাৰে। আপোনাৰ বয়োজ্যেষ্ঠজনৰ লগত আজি অলপ কথাত বিবাদ হ'ব পাৰে, নহ'লে কিছুমান কথাত বিৰোধ হ'ব পাৰে। আকৌ আপুনি নিজৰ মগজু শান্ত ৰখাৰ প্ৰয়োজন আছে। যেতিয়াই আপোনাৰ অনুভৱ হয় যে আপোনাৰ হাতত আপোনাৰ পৰিয়াল আৰু বন্ধুগণক দিবলৈ সময়ৰ অভাৱ, তেতিয়াই আপোনাৰ মন বেয়া হৈ যায়। আজিও আপোনাৰ মনৰ স্থিতি এনেকুৱাই থাকিব। এইটো কথন আছে যে মহিলা শুক্ৰ আৰু পুৰুষ মংগল গ্ৰহৰ বাসিন্দা, কিন্তু আজিৰ দিনা বিবাহিত শুক্ৰ আৰু মংগল পৰস্পৰৰ লগত সংযুক্ত হৈ যাব। পাৰিবাৰিক জীৱন আৰু শুভ হ'ব যদিহে আপুনি নিজৰ জীয়েক, পেহী, খুলখালীক সহায়ৰ হাত আগবঢ়ায়। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ সকলোতকৈ ডাঙৰ সপোন দিঠকত পৰিণত হ'বলৈ গৈ আছে। কিন্তু আপোনাৰ উৎসাহ নিয়ন্ত্ৰিত কৰি ৰাখক, নহ'লে সমস্যাৰ সৃষ্টি হ'ব পাৰে। আপোনাৰ জমাধন আজি আপোনাৰ কামত আহিব আৰু ইয়াৰ জোৱাৰ দুখ এটাও মনত থাকিব। দিন শেষ হোৱাৰ সময়ত কোনোবা পুৰণি মিত্ৰক লগ পাব পাৰে। আজিৰ দিনাখন আপোনাৰ প্ৰিয়জনৰ লগত কোনো ৰুক্ষ ব্যৱহাৰ নকৰিব, লগতে খং নকৰিব। যিকোনো খৰচী কাম অথবা যোজনাত হাত দিয়াৰ আগতে ভালকৈ চিন্তা চৰ্চা কৰি লওক। আজি আপুনি নতুন চিন্তাধাৰাৰে পৰিপূৰ্ণ হ'ব আৰু যি কামেই কৰিবৰ বাবে পচন্দ কৰিব তাতেই আপুনি প্ৰয়োজনতকৈ অধিক লাভ পাব। আপোনাৰ জীৱনসংগী আপোনাৰ প্ৰয়োজনীয়তাসমূহ অৱহেলা কৰিব পাৰে, যাৰ বাবে আপুনি বহুত হতাশ হৈ পৰিব। প্ৰেমৰ সম্পৰ্ক অধিক সুখৰ কৰি তুলিবৰ বাবে দুখীয়া মানুহক খোৱা বস্তু ভোজন কৰাওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো লাভত যাব আৰু বহুদিনীয়া বেমাৰৰ পৰা অলপ শান্তি অনুভৱ কৰিব। ব্যৱসায়িক লাভে আজি বহুতো ব্যৱসায়ৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হ'ব। পাৰিবাৰিক অথবা ঘৰুৱা অশান্তিক আপোনাৰ একাগ্ৰতা তথা মনোযোগ ভংগ কৰাৰ কাৰক বনিব নিদিব। বেয়া সময়ে আপোনাক জীৱনত অধিক অভিজ্ঞতা প্ৰদান কৰিব। দুখৰ জোৱাৰত নিজকে উটি যাব নিদিব। জীৱনৰ এই অসফলতাক এক অধ্যায় বুলি গ্ৰহণ কৰাটোহে বুদ্ধিমত্তাৰ কাম হ'ব। যিসকল লোক প্ৰেমৰ সংগীতত ডুবি আছে সিহঁতেই অকল প্ৰেমৰ ৰাগৰ আনন্দ ল'ব পাৰে। আজিৰ দিনাখন আপুনি সেই সংগীতক অনুভৱ কৰিব পাৰে, যি আপোনাক পৃথিৱীৰ আন সংগীতক পাহৰাই দিব। নতুন পৰিযোজনাসমূহ বাস্তৱত ৰূপায়িত কৰিবৰ বাবে আজিয়ে ভাল দিন। আজি খালী সময়ৰ সঠিক ব্যৱহাৰ কৰি পুৰণি বন্ধুসকলক লগ কৰাৰ পৰিকল্পনা বনাব পাৰে। বৈবাহিক জীৱনৰ বাবে এই দিন সঁচাকৈয়ে ভাল লগা হৈ পৰিব। 5জনী নাবালিক ছোৱালীৰ মাজত সেউজীয়া ৰঙৰ মিঠাই বিতৰণ কৰিলে আপোনাৰ পৰিয়ালত সুখ আৰু সমৃদ্ধি অটুট থাকিব। এতিয়া আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজি বেছ সক্ৰিয়তা দেখা যাব। স্বাস্থ্য আজি পূৰ্ণ সমৰ্থন দিব। এই ৰাশিৰ কিছুমান লোকৰ আজি সন্তানৰ পৰা আৰ্থিক লাভ হোৱাৰ আশা আছে। আজি আপুনি নিজৰ সন্তানক লৈ বাৰুকৈ গৌৰৱ অনুভৱ কৰিব। আপুনি আপোনাৰ বাকী সময় সন্তানৰ লগত অতিবাহিত কৰিব বিচাৰে লাগে, ইয়াৰ লগত আপোনাৰ কিবা বিশেষ একোৱেই কৰিব লাগে। প্ৰেমত আপোনাৰ ৰুক্ষ ব্যৱহাৰৰ বাবে ক্ষমা খুজিব লগা হ'ব পাৰে। অংশীদাৰৰ ব্যৱসায়ত কৰি থোৱা কাম আজি লাভদায়ক ৰূপে পৰিগণিত হ'ব, কিন্তু আপুনি অংশীদাৰসকলৰ বিৰোধৰ সন্মুখীন হ'ব লগাত পৰিব পাৰে। যদি আপুনি বিবাহিত আৰু আপোনাৰ সন্তানো আছে, তেন্তে আজি আপোনাক সিহঁতে আপুনি পৰ্যাপ্ত সময় নিদিয়াৰ বাবে অভিযোগ দিব পাৰে। জীৱনসংগীৰ লগত কিছু মতভেদ হ'ব পাৰে দিনটোত, কিন্তু সন্ধিয়া খোৱা সময়ত সকলো ভুল বুজাবুজি ভাল হৈ যাব। জীৱনত ধনাত্মক চিন্তা আনিবলৈ দুখীয়া আৰু প্ৰয়োজনত থকা মহিলাসমূহক সহায়ৰ হাত আগবঢ়াওক আৰু অপৰিসীম সেৱা আগবঢ়াওক। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলে প্ৰয়োজনতকৈ অধিক খোৱাৰ পৰা নিজকে বচাওক আৰু শাৰীৰিকভাৱে সুস্থ থকাৰ নিয়মিত ব্যায়াম কৰক। গহনা আৰু পুৰণি ঐতিহাসিক বস্তুৰ ব্যৱসায়ত ধন নিৱেশ কৰিলে লাভান্বিত হ'ব আৰু সমৃদ্ধিৱান হ'ব। আপোনাৰ সন্তান আপোনাক ঘৰুৱা কাম কাজত সহায় কৰিব। আপোনাৰ প্ৰিয়জন আজি খুব ধুনীয়াভাৱে এক পৰিকল্পনা কৰি আপোনাক বিশেষ অনুভৱ কৰাব পাৰে। কম সময়ৰ পাঠ্যক্ৰম এটাত ভৰ্তি হৈ লওক আৰু নিজৰ দক্ষতাৰ বৃদ্ধি কৰক। নিজৰ মনত নিয়ন্ত্ৰণ কৰা শিকক, কিয়নো বহু সময়ত আপোনাৰ মনৰ শুনি আপুনি নিজৰ মূল্যৱান সময় নষ্ট কৰি দিয়ে। আপুনিও আজি এনেকুৱা কিবা কৰিব পাৰে
এই দিনটো আপোনাৰ বৈবাহিক জীৱনৰ আটাইতকৈ মৰমেৰে পূৰ্ণ দিনৰ ভিতৰত এটা দিন হ'ব। সোণৰ আঙুঠিত মংগল যন্ত্ৰ খোদাই কৰি ধাৰণ কৰিলে স্বাস্থ্যৰ বাবে শুভ হয়। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰবল আত্মবিশ্বাসে আজিৰ দিনটো সহজ কাম কাজ মিলাই আপোনাক আৰাম কৰিবলৈ অধিক সময় দিব। যিসকল লোকে ক্ষুদ্ৰ উদ্যোগ পৰিচালনা কৰে তেখেতসকলক আজি কোনোবা ঘনিষ্ঠৰ পৰা পোৱা উপদেশ মতে আৰ্থিক লাভ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। দোষী মনোভাৱ আৰু পৰিত্যাগ কৰি সময় বৰবাদ নকৰিব। আনকি নিজৰ জীৱনৰ পৰা শিকিব চেষ্টা কৰক। আজি কোনোবা এনেকুৱা ব্যক্তিৰ লগত সাক্ষাৎ হোৱাৰ সম্ভাৱনা আছে যোনে আপোনাক গভীৰভাৱে প্ৰভাৱিত কৰিব। আপোনাক সকলোকে একেলগে লৈ আগবঢ়াৰ ক্ষমতা আৰু সঠিক বিশ্লেষণৰ দক্ষতা অন্যই ভূয়সী প্ৰশংসা কৰিব। আৰু আজি শহুৰৰ ঘৰৰ পৰা আপুনি বেয়া খবৰ পাব পাৰে, যাৰ বাবে আপুনি দুখী হৈ যাব পাৰে আৰু বহুত সময় এই কথা ভাবোঁতে নষ্ট কৰিব পাৰে। আজিৰ আগতে বিবাহিত জীৱন ইমান ধুনীয়া কেতিয়াও নাছিল। তামসিক আহাৰ আৰু খোৱা বস্তু যেনে মাদক দ্ৰব্য আৰু মাংস মাছ পৰিহাৰ কৰক আৰু পৰিয়াললৈ সুখ কঢ়িয়াই আনক। এতিয়া আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ সৰু সৰু বস্তুসমূহক নিজৰ বাবে সমস্যাৰ সৃষ্টি কৰিব নিদিব। নিজৰ বাবে পইচা জমা কৰাৰ দীৰ্ঘদিনীয়া সপোন আপোনাৰ পূৰণ হ'ব, লগতে উচিত মূল্যৰ ধন জমা হ'ব। সমস্যাসমূহক মগজুৰ পৰা দলিয়াই পেলাই দিয়ক আৰু ঘৰৰ সদস্য আৰু বন্ধুৰ মাজত নিজৰ স্থিতি শুধৰাবৰ বাবে চিন্তা কৰক। ৰোমাঞ্চৰ বাবে আজি এটা ভাল দিন। আপুনি আজি যিয়ে কৰিব আপুনি এক প্ৰভাৱশালী স্থিতিতে বিৰাজ কৰিব। কিবা বেলেগ কাৰণত আজি আপোনাৰ অফিচ সোনকালে ছুটি হ'ব পাৰে। ইয়াৰ আপুনি লাভ উঠাব আৰু পৰিয়ালৰ লোকৰ লগত ক'ৰবাত ফুৰিব যাব। আপোনাৰ মৰম আৰু ভালপোৱা আপোনাৰ জীৱনলগৰী আপোনাক বহুত ভাল উপহাৰ দিব পাৰে। শ্বেতপুষ্প কিছুমান পইচা সহিত পানীত প্ৰবাহিত কৰি দিলে ভাল স্বাস্থ্য অটুট থাকিব। আজিলৈ ৰাশিফলৰ ভিডিঅ'সমূহ ইমানেই। যদি ভিডিঅ'বিলাক ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ডেইলি ৰাশিফলৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।